কলগাছিয়াৰ আবাদী গাঁৱত বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত 4টা পৰিয়ালৰ 6টাকৈ ঘৰ ভস্মীভূত। প্ৰায় কোটি টকাৰ ক্ষতি। বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া অঞ্চল আবাদী গাঁৱত আজি দিনৰ ভাগত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডত মফিজ মোল্লা, মজিদ মোল্লা, ৰাছেদ আলী আৰু ৰছিদ আলীৰ 4টাকৈ পৰিয়ালৰ 6টা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত। এই ভয়ংকৰ অগ্নিকাণ্ডত দুচকীয়া বাহন, ধান, সোণ, ৰূপৰ অলংকাৰ, নগদ টকাসহ প্ৰায় কোটি টকাৰ সম্পত্তি ভস্মীভূত। বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ পৰিয়ালৰ লগতে ৰাইজৰ। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও সৰভোগ আৰু কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনী পলমকৈ অহাৰ অভিযোগ ৰাইজৰ। অগ্নিকাণ্ডত সকলো পৰি ছাই হৈ যোৱাত শোকত ভাগি পৰে পৰিয়ালৰ লোক। কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনিলাই। তিনবার একবারে ধ্বংস হয়েছে। রাশেদের বাড়ি, রশিদের বাড়ি, মসজিদের বাড়ি আর মফিজের বাড়ি, 3টা বাড়ি কিচ্ছু বাই করা হয় নাই। 4টা বাড়িতে কিচ্ছু বাই করা হয় নাই। আর এই কাগজ পত্র বাই করা হয় নাই 4টা বাড়িতে থেকে। সরকারি থেকে আমরা সরকারি সহায় করলে আমরা বাসুম, নইলে তোর বাসুম না, তো তারপর কিছু করবার থাকবো না। হয়, আমাৰ তাৰমানে এইটো আবাদী গাঁও আমাৰ ধৰ্মপুৰৰ লগতে বৰপেটা জিলা আৰু বঙাইগাঁও জিলাৰ তাৰমানে একেবাৰে শেষত চকিয়ালিৰ পৰা অলপ দূৰত আৰু সৰভোগৰ পৰা অলপ দূৰত 5 কিলোমিটাৰমান দূৰত আৰু কলগাছিয়াৰ পৰা 7 কিলোমিটাৰমান দূৰত। কিন্তু আজি ৰাতিপুৱা কিবা কাৰণত লাইনৰ কিবা বিদ্যুতিৰ বাবে এই ঘৰত জুই লাগিছিল। তাৰপিছত আমাৰ ফায়াৰ ব্ৰিগেডত কল কৰা হৈছিল আৰু তাৰে পৰা ফায়াৰ ব্ৰিগেডৰ পৰা ঘৰটো 3-4টামান ঘৰ জ্বলি শেষ হৈ গৈছে। তাৰপিছতহে ফায়াৰ ব্ৰিগেড আহি উপস্থিত হৈছে। ইমান সময় ধৰি অলপ আগতে আহিলে আমাৰ এই অৱস্থা নহ'লে হয় আৰু ইমান তাৰমানে আমাৰ ৰাইজে কষ্ট কৰি আছে কিন্তু নুমাব পৰা নাই। আমাৰ আমাৰ এতিয়া 4টা ঘৰ জ্বলি শেষ হৈ গৈছে একেবাৰে। আপোনালোকে চাব পাৰে 4টা ঘৰ জ্বলি শেষ হৈ গৈছে। ঘৰটো সম্পত্তিটো বহু 4টা ঘৰত এটা ঘৰৰ আপোনাৰ 4টাকৈ ঘৰ আছিল। গোটেইখিনি ঘৰ জ্বলি শেষ হৈ গৈছে। জুইটো লাইনৰ বিদ্যুতিৰ পৰা 4টা পৰিয়ালৰ ঘৰ শেষ হৈ গৈছে। আমাৰ যিখিনি 4টা পৰিয়াল আছে এই পৰিয়ালৰ চৰকাৰৰ পৰা আমাক যিখিনি সাহায্য কৰিব লাগে আমি চৰকাৰক আমাৰ হিমন্ত মামাক অনুৰোধ কৰিছোঁ আৰু সোনকালে আমাৰ 4টা পৰিয়ালক কিবা সাহায্য প্ৰদান কৰি কিবা সকি আনি জনাই যেন। আৰু আমাৰ যিখিনি নথি পত্ৰ আছে, যিটো বিভাগৰ নথি পত্ৰ আছে সেইটো বিভাগে যাতে তদন্ত কৰি আমাৰ এই 4টা পৰিয়ালৰ যিখিনি নথি পত্ৰ আছিল গোটেইখিনি নথি পত্ৰখিনি আৰু যোগান ধৰাৰ ব্যৱস্থা কৰে যেন। আমাৰ পৰিয়ালটোৰ নাম আছিল, এটা আছিল এই মজিদ আলী আছিল, মজিদ আলীৰ পৰিয়াল এটা আছিল আৰু এটা আছিল মফিজ আলী পৰিয়াল। তাৰপিছত আৰু এটা ৰাশেদ আলীৰ পৰিয়াল। তাৰপিছত ঘৰ দুৱাৰৰ লগতে আপোনাৰ যিখিনি আছে টোটেল শেষ হৈ গৈছে। ঘৰৰ ভিতৰত গৰু আছিল, বাইক আছিল, ঘৰৰ ভিতৰত একো ওলাব পৰা নাই। ঠাইখিনিৰ নাম আবাদী গাঁও পৰে, ধৰ্মপুৰৰ লগতে বৰপেটা জিলাৰ লগতে লাগি থকা গাঁও। আহিলো চাওঁ যে জুই জ্বলিছে। জুই জ্বলাতে আহি চালোঁ যে এইটো ঘৰৰ পৰা সেইটো ঘৰলৈ আহিলে। মই তেতিয়াই ফায়াৰ ব্ৰিগেড ফোন কৰিছোঁ। মোটামুটি 1 ঘণ্টা বা 1.5 ঘণ্টাৰ পিছত ফায়াৰ ব্ৰিগেড আমাৰ এতিয়া আহি পল। কিন্তু আহি পোৱাতে পুৰি শেষে হ'ল। বিভিন্ন সামগ্ৰী আছিল, গাড়ী আছিল, কাগজ ডকুমেণ্টছ আছিল, ইহঁতে একো ওলাব নোৱাৰিলে। 4টা ঘৰ। ঘৰৰ মালিকৰ নাম হ'ল, প্ৰথম ঘৰ হ'ল মফিজ মোল্লা, দ্বিতীয় হ'ল মজিদ মোল্লা, তাৰপিছত হ'ল ৰাশেদ, তাৰপিছত ৰছিদ। বঙাইগাঁও জিলা, সীমামূৰী অঞ্চল। মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টা। আনুমানিক 80 লাখ 90 লাখ এনেকুৱা হ'ব। ঘৰৰ ভিতৰত গাড়ী আদি কৰি চব বিভিন্ন সঁজুলি, গৰু তাৰপিছত গাড়ী
তাৰপিছত এনেকুৱা সুকেশ পালেং ধান চাউল চব ইত্যাদি একো ওলাব পৰা নোৱাৰে ডকুমেণ্টছ এটা ওলাব পৰা নাই চব ডকুমেণ্টছ পুৰা গৈছে ইহঁতৰ এতিয়া কি কৰিব খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত